নিৰ্দলীয় প্ৰাৰ্থী ৰাজু পাটোৱাৰীৰ দোকানে দোকানে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণিৰ দিন। হাজো শুৱালকুছি বিধানসভা সমষ্টিত প্ৰতিজন প্ৰাৰ্থীয়ে আজি নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ দিনা ভোটাৰ ৰাইজৰ মাজত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে। সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজু পাটোৱাৰীয়ে সমষ্টিত দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ চলাইছে। নিৰ্বাচনত 100% জয়ী হোৱাৰ নিশ্চিত বুলি সদৰি কৰি সমষ্টিৰ খেলুৱৈসকলৰ লগতে সামগ্ৰিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিলে ৰাজু পাটোৱাৰীয়ে। সঁহাৰি লাভ কৰিছোঁ মই ভবা নাছিলোঁ, কিন্তু মোৰ মনত বিশ্বাস আছিল, কাৰণ মই যি লৈ আহিছোঁ মানুহে বিচাৰি থকা বস্তু লৈ আহিছোঁ আৰু বিচাৰি থকা বস্তু সোনকালে বিক্ৰী হয়, তো সেইকাৰণে মোৰ লাগে ভালকৈ বিক্ৰী হৈছোঁ বুলি। হাজো সমষ্টিৰ খেলুৱৈসকলৰ ওপৰত আপুনি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। কেনেধৰণে নৱপ্ৰজন্মক আপুনি খেলৰ ক্ষেত্ৰত আগুৱাই লৈ অহাৰ কথা পৰিকল্পনা কৰিছে? খেলুৱৈ চাওক, আমাৰ ইয়াত খেলুৱৈ আছে, সুদক্ষ খেলুৱৈ আছে, ভাল খেলুৱৈ আছে, চবৰে স্কিল আছে, চব ভাল প্লেয়াৰ। ব্যৱস্থা নাই খালি ওপৰলৈ প্লেটফৰ্মটো নাই, ওপৰলৈ যোৱাত সেই প্লেটফৰ্মটোৰ এই ব্যৱস্থাটো মই লৈ আহিছোঁ। আমাৰ উদ্দেশ্যই ইয়াৰ পৰা এজন প্লেয়াৰ আমি 2030 চনত ভাৰতীয় ফুটবল দলত কেনেকৈ নিব পাৰোঁ, তাৰ কাৰণে মই অতি সোনকালে জয় হোৱাৰ পিছতে ব্যৱস্থা ল'ব লাগিব, ৰখা টাইম নাই এতিয়া। মানে আজি নিৰ্বাচন যিহেতু প্ৰচাৰ কাৰ্যসূচী শেষ হ'ব, ইতিমধ্যে আপুনি বৰ্ণি পঞ্চায়তত আপুনি ইতিমধ্যে যথেষ্ট নিৰ্বাচনী ভাষণ ৰখা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সমগ্ৰ ৰাইজক যিহেতু 9 তাৰিখে নিৰ্বাচন হ'ব, কি ক'ব, কি আহ্বান জনাব? প্ৰথমতে সকলোকে ধন্যবাদ, সমূহ শুৱালকুছি হাজো শুৱালকুছিবাসী ৰাইজকো ধন্যবাদ। নিৰ্বাচনী প্ৰচাৰ মোৰ কাৰণে শেষ হ'ব, কিন্তু মানুহৰ কাৰণেতো শেষ হোৱা নাই, মানুহে চলাই থাকিব। মই বিচাৰোঁ মোৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ যাতে প্ৰতিজন হাজো শুৱালকুছিৰ মানুহে, প্ৰতিটো পৰিয়ালে মোৰ শেষ হোৱাৰ পিছত, চৰকাৰী অনুযায়ী শেষ হোৱাৰ পিছত আপোনালোকে যাতে এইটো ষ্টাৰ্ট কৰে। আপোনালোকে যাতে এই 2 দিন সময় আছে, সকলোৱে যাতে হাজো শুৱালকুছিৰ কাৰণে ভাবি কিনে যোগ্য ব্যক্তিক বিবেচনা কৰে আৰু মোৰ প্ৰচাৰ যাতে দূৰদূৰণি লৈ যায়। সমগ্ৰ হাজোৰ বাটপথৰ লগতে বৰ্ণিৰ বাটপথবিলাকো একেবাৰে জৰাজীৰ্ণ। আপুনি যদি MLA হৈ যায়, তেতিয়াহ'লে ইয়াৰ ওপৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? ৰাজপথ চাওক, মই ৰাস্তা বনাওঁতে প্ৰথমতে গুৰুত্ব দিম যে ৰাস্তাটো অকল বনোৱালে নহ'ব, যে পানীৰ ড্ৰেইনটোৰ লগত লাগিব। মই ব্যৱস্থা কৰিম যাতে চৰকাৰৰ লগত কথা পাতি যোনে চৰকাৰ হয় যেনে কথা পাতি কিনে এনেকৈ এটা ব্যৱস্থা কৰিব চেষ্টা কৰিম, যাতে ড্ৰেইন ৰাস্তা একেলগে বনাব পাৰি, এটা সময়তে দুটা হয়, যাতে অসুবিধাৰ সৃষ্টি নহয় আৰু পানী নিষ্কাশন ৰাস্তাটো ওলাই যায়। তো ৰাস্তা ভাল কৰিমে, সেইটোতো হ'বই লাগিব, সেইটো মই কৈ লাভ নাই, মানে সেইটো কৰিবই লাগিব। মই বেছি গুৰুত্ব দিম বাকী আনুষংগিক কথাবিলাকত। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ প্লেটফৰ্ম